Welcome. So আজি মই বহুত বেছি এক্সাইটেড হৈ আছো কাৰণ একদম টিকটক মই যিসকলে জানে মই টিকটক কৰিছিলো আগতে সো টিকটকৰ দিনৰ পৰা এজন বহুত পুৰণা ভাল বন্ধু মানে আৰু ইউটিউব কৰি আছে তেওঁ ইউটিউবত যথেষ্টখিনি মানে ৰাইজৰ পৰা মৰম পাবলৈ সক্ষম হৈছে 400 কিলোমিটাৰ বাট অতিক্ৰম কৰি আহি আছে আমাৰ ঘৰলৈ থাকিব আমাৰ ঘৰ আৰু আমি একেলগে শিৱসাগৰখন এক্সপ্লোৰ কৰিম আৰু নামটো মই কৈ দিছো ডন সালৈ যিসকলে চিনি পায় নিশ্চয় পিলি বুলি ক'লে চিনি পাব তাহাঁতি আহি আছে প্ৰায় 4 জন মান হ'ব চাগে সো মই বহুত বেছি আজি এক্সাইটেড হৈ আছো আৰু এটা কাৰণে এক্সাইটেড হৈ আছো মোৰ এটা নতুন বস্তু আহি গ'ল 2 সেকেন্ড আপোনাক দেখাই আছো টানা সো এইটো মই অৰ্ডাৰ কৰিলো আজি প্ৰায় 10 দিন মান আগত অৰ্ডাৰ কৰিছিলো যোৱা কালি গধূলি আহি পালেহি মানে কি হয় এই যেটো মোবাইলটো মোৰ পাৰ্সোনেল মোবাইল আৰু কেমেৰা এটাও আছে কেমেৰাটো নক মই মানে কি হয় লেন্স নাই মানে ব্লগ কৰিবলৈ খুব বেছি ইচ্ছা যায় মটো ব্লগিং কৰিবৰ কাৰণে কাৰণ কি হয় এতিয়া অকৱাৰ্ড ফিল হয় কেতিয়াবা কিছুমান জেগাত মোবাইলটো লৈ এনেকৈ ভিডিঅ' কৰি থাকিবলৈ বা কেমেৰাটো লৈ ভিডিঅ' কৰি থাকিবলৈ কিন্তু এইটো বস্তু যেতিয়া হেলমেটটোত মাউণ্ট কৰি দিয়া হয় ভিউখিনি চাই ভাল পায় মানে ধৰি লওক ওচৰৰ পাজৰৰ ভিউখিনি চাই বহুত বেছি ভাল পায় আৰু যিহেতু মানে একাৰণে মই বহুত ইচ্ছা এটা আছিলে যে মই মটো ব্লগিং কৰিম বুলি সো ফাইনেলি এতিয়া মই এইটো বস্তু আহি গ'ল মোৰ ওচৰলৈ ডন সালৈহঁতো আহি আছে সো তাহাঁতৰ লগতে এইটো কেমেৰা ফাৰ্ষ্ট মই মানে মটো ব্লগিং ৰাইডটো মোৰ ষ্টাৰ্ট কৰি দিম আজি এটা সৰু সুৰা এনেই তাহাঁতক লগ পোৱা আমাৰ ঘৰলৈ অহালৈকে এটা সৰু সুৰা চিম্পল ব্লগ বনাম কিন্তু অহাকাইলৈ এটা ধামাকেদাৰ অহাকাইলৈ নহ'লে পৰহিলৈ এটা ধামাকেদাৰ ব্লগ হ'ব শিৱসাগৰত সম্পূৰ্ণ শিৱসাগৰ ফুৰিম তাহাঁতৰ লগত যিমানখিনি পাৰোঁ তাহাঁতক চেষ্টা কৰিম ফুৰাবলৈ আৰু যিমানখিনি পাৰোঁ তাহাঁতক মৰম দিবলৈ চেষ্টা কৰিম সো চাই থাকিব ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব বহুত বেছি মজা লাগিব সো চুলি তুলি চব কাটি একদম পুৰা টিপটপ ৰেডি হৈ আছোঁ মই আৰু এতিয়া প্ৰায় বাজিছে 2টা বাজিছে এতিয়া দিনৰ 2টা বাজিছে প্ৰায় 4টা মান বজাত মই ঘৰৰ পৰা ওলাই যাম ডাইৰেক্ট লগ পাই আছোঁ মটো ব্লগিঙত সো ডনালে ফোন আহি গ'ল আৰু মই যাওঁ এতিয়া বাজিছে 3:30 এতিয়া ওলাই গৈ মই মানে তাক অকণমান আগৰ পৰা পিক আপ কৰি লৈ আহিম যিহেতু সি ভালকৈ শিৱসাগৰ চিনি নাপায় 2010তে আহিছিলে সো মই যাওঁ বম্পাৰ এক্সাইটেড হৈ আছোঁ খালি এটা কথা মোৰ মানে কি হ'ল যিটো GoPro এতিয়া অৰ্ডাৰ দিলোঁ মানে একশ্যন কেমেৰাটো সেই একশ্যন কেমেৰাটো মাইকটো হোৱা নাই মাইকটো এতিয়া অকণ ভইচ কোৱালিটিটো বেয়া হ'ব পাৰে মানে সো এডজাষ্ট সো মই তালৈ ফোন এটা কৰি লওঁ ঐ ক'ত পালাহি মানে মানকটা তিনিআলিত আছে নেকি অ'কে এটা কাম কৰক আপোনালোকৰ ঘৰতে বহিব দিয়ক মই গৈছোঁ বাৰু দিয়ক মানে বেলেগত নপঠিয়াব মই গৈছোঁ অঁ হেল্ল' শুনিছে চ' যাব লাগিব এতিয়া তাতে বহুত দূৰলৈ গুচি গ'ল মানে এতিয়া মই ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰমান যাব লাগিব তাহাঁতক আনিবলৈ এইফালেদি আহি যোৱালে তাহাঁতি ওচৰ হ'লহেঁতেন বহুত ইজি হ'লহেঁতেন আৰু এইফালে পৰা মোৰ ঘৰটো ওচৰ হ'লহেঁতেন বাৰু যি কি নহওক তাহাঁতি চিনেমা এটাক দুখ দিব নোৱাৰি চ' মই যাওঁ আচলতে কি হয় এইবোৰ ৰাস্তাতে মানে ধৰি লওক মোৰ ঘৰটো টাউনতে সেইকাৰণে প্ৰায় এইবোৰ ৰাস্তা দি ইফালে গৈ থাকি মানে ৰংঘৰ তলাতল ঘৰ হওক বা শিৱদৌল হওক সেইখিনিত মানে ধৰি লওক আমাৰ কাৰণে নতুন একো নাই মানে ধৰি লওক হ'ল আৰু আমনি লাগিলে চাই সৰুৰ পৰা এতিয়া অলপ বাহিৰলৈ যাবলৈ মন গৈছে যেনেকৈ তাহাঁতি ইমান দূৰৰ পৰা আহিছে মানে শিৱসাগৰখন চাবলৈ তেনেকৈ মানে মোৰো মন যায় যে মই যাম ক'ৰবাত কিবা কিবি চাম মাজে যাওঁ বাৰু এই বহুত ক্ৰিটিকেল জেগাটোত সোমাই আছিলে মানে পটককৈ বিচাৰিবতো ৰাতিখন টান ৰাস্তাটো ভাল নহয়ও পৰি চ' ইয়াতে আছে ডন সালৈ আপোনালোকৰ মোৰ মৰমৰ সকলোৰে মৰমৰ ডন সালৈ আৰে এইপিনেও পুখুৰীচোন यहाँ पे थोड़ा गड़बड़ हो गया ना बाबा হেইয়া আমাৰ মৰমৰ সকলোৰে ডন সালৈৰ বাইক সেইখন এক্সপালছ ওয়েলকাম টু শিৱসাগৰ আহি গ'ল অংকুৰ ভাই ওয়েলকাম টু শিৱসাগৰ ব্ৰো সব পালোহি আৰু নালে পুৰা ফটোগ্ৰাফি কৰি আছে ফটোগ্ৰাফি কৰিলো আৰু যাব লাগিব এতিয়া আমাৰ ঘৰটো পুৰা বিশৃংখল হৈ আছে কি ভাবিব আৰু নাই ইমান দূৰৰ পৰা আলহী আহিছে বাকী সকলোৰে লগত মই চিনাকি কৰাই দিম এনেও আমাৰ ঘৰলৈ যাব এওঁলোক বৰ বেছি ওলাবলৈ লৈছোঁ এতিয়া ডাইৰেক্ট আমাৰ ঘৰলৈ যাম আৰু বাহিৰত পুৰা কুঁৱলী পৰি আছে পুৰা ঠাণ্ডা পুৰা একদম পুৰা ঠাণ্ডা আমাক চিনাকি লাগিছে মোৰ তুমি ইউটিউব কৰা নেকি বাৰু তুমি টিকটক কৰিছিলা নেকি মই টিকটক কৰিছিলো এতিয়া ইউটিউব কৰোঁ মানে নকৰোঁ আৰু কেতিয়াবা আৰু ইমান আহিছে নেকি মানে টোটাল তেওঁলোক 5জন আহিছে
তো মোৰ বেক চাইডে আহি আছে আৰু এতিয়া ডাইৰেক্ট লৈ যাম আমাৰ ঘৰলৈ আমাৰ ঘৰটোতো অৱস্থা একদম আৰু যিহেতু ঠাণ্ডাত আহিছে সিহঁতি ভাবিছোঁ গৰম গৰম কিবা এটা লৈ লওঁ খাবলৈ চিঙৰা গৰম হ'ব নি পূৰা গৰম হ'ব অঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা 14টামান দি দিয়ক তো ভাবিছোঁ গৰম চিঙৰা লৈ লওঁ গৰম ঠাণ্ডাত আহিছে ন 10টা ৰ'ব লাগিব যদি হ'ব দিয়ক দাদা মই চ' ইয়াত নাই চিঙৰা আগতে ল'ব লাগিব ইয়াৰ চিঙৰাকেইটা ভাল লাগে যদি আপোনালোকে কেতিয়াবা কাৰেং তিনিআলি আহে এইখন দোকানত চাহ খাব বিৰাট সুন্দৰ চাহ বনায় আল্টিমেট ব'লা ইয়াত নাই বোলে মানে গৰম কিবা এটা বিচাৰিছিলোঁ ই ডন ক'ত গ'ল চ' খুব এটা দুখৰ বিষয়ে ক'বলৈ লৈছোঁ আপোনালোকক মানে কি হ'ল তাহাঁতক লগ চগ পালোঁ ডনহালৈ মানে প্লেনটো আমাৰ ঘৰতে থকা কৰিছিলোঁ কিন্তু মানে তাৰ কোনোবা ছাবস্ক্ৰাইবাৰ এজনে বহুত জোৰ কৰিলে তাত থাকিবলৈ গুচি গ'ল বহুত বেছিকৈ বেয়া পাইছোঁ আৰু মানে মই এতিয়া বিয়েৰ চিয়েৰ আনিছোঁ ইয়াত ধুনীয়াকৈ অকলে বহিম তাত বিয়েৰ চিয়েৰ খাম চ' ফাইনেলি আমি আমাৰ বন্ধুত্ব প্ৰায় 4 বছৰ 5 বছৰ লগ পাইছো আজি প্ৰায় 4 আৰু বছৰ মানে কেমেৰাত দেখাৰ নিচিনাই আৰু মই চুলিটো খালি কাটিলা নেকি চুলি কাটিলো আগতে দীঘল আছিলে চকুটোকো সোমাই গ'ল আগৰ মানে চেঞ্জ হ'ল যি কি নহওক আৰু কাইলৈ আমি শিৱসাগৰখন পুৰা এক্সপ্ল'ৰ কৰিম পুৰা ঘূৰাব লাগিব মানে কাৰণ শিৱসাগৰৰ পৰা বহুত বেছি মৰম পাইছো আৰু অংকুৰৰ পৰাতো পাইছোৱে আৰু আপোনালোকৰ মানে শিৱসাগৰৰ পৰাও পাইছো সেই হিষ্টৰিকেল প্লেচ হয় সকলোৱে জানে গতিকে কাৰ চাব মন নাযাব 2010তে আহিছিলো এই পিকনিকৰ সময়ত এতিয়া নিজে মই যিমানখিনি পৰা আৰু শিৱসাগৰখন বহুত বেছি ডেভেলপ হ'ল বহুত ডেভেলপ হৈছে আৰু মোৰ ঘৰৰ ওচৰৰ পৰাই যিটো গোটেইখিনি বস্তু মানে প্ৰায় ওচৰ ইয়াৰ পৰা শিৱদৌল 0.5 কিলোমিটাৰ ৰংঘৰ 1 কিলোমিটাৰ চ' গোটেইখিনি বস্তু মই কভাৰ কৰিবলৈ চাম আৰু চ' আমি এতিয়া অকণমান খোজকাঢ়ি ওলাই আহিলোঁ আজিলৈ ব্লগটো মই ইয়াতে সামৰি দিম ইয়াতকৈ ইমান দীঘল নকৰোঁ আৰু কাইলৈৰ পৰাতো বাকীখিনি পাবই আপোনালোকে ভাইৰ লগত আছেই দিনত এতিয়া এনেই অকণমান খোজকাঢ়িবলৈ ওলাই আহিলোঁ ঘুগুনি চুগুনি খাম আৰু সোনকালে এওঁলোকো ইমান দূৰৰ পৰা আহিছে আজি সোনকালে আজৰি হৈ সোনকালে ৰেষ্ট কৰক তাৰপৰা কাইলৈৰ পৰা আমি একদম ধামাকেদাৰ ব্লগ দিম চবৰে চেনেলত চাব গোটেইকেইজনৰ লিংকটো মই কাইলৈ দি দিম চবকে ছাবস্ক্ৰাইব কৰি দিব মোকো ছাবস্ক্ৰাইব কৰি দিব চ' এইপিনে শিৱদৌল ওম নমঃ শিৱায় চ' ইয়াতে সামৰি দিছোঁ ভিডিঅ'টো কাৰণ বেছি দীঘল নকৰোঁ যদি চাই অকণমান বলক শিৱদৌলত সামৰি দিম আৰু এতিয়া কথাটো হ'ল কি আহিলোঁ ফুৰি মেলি তাত ভিডিঅ'টো খতম নকৰিলোঁ কাৰণ কি হ'ল আমি দৌললৈ গৈছিলোঁ দৌলত টিকেটখন মাৰি দিলে আৰু আমাৰ যিজন মেইন মানুহ তেওঁ ক'লে যে আজি এইখিনি ছাছপেন্স থাকিব দিয়ক কাইলৈ দেখাম চ' এতিয়া আমাৰ ৰুমত একদম চবে পুৰা ভিডিঅ' এডিটিং কৰি আছে এইফালে আমাৰ হালৈদা হাই এটা বস্তু মই কওঁ মেইন মানুহ বুলি কৈছে একো মেইন মানুহ নহয় বাৰু অংকুৰক আগৰ পৰা জানো আৰু মানে 1918 মানৰ পৰা একদম কথা পাতি আছিলোঁ টিকটকত এতিয়া টিকটক এপছটো নাই বাৰু অকণমান এনেকৈ ঘূৰি লওঁ ওম গিলি চৌ এতিয়া পোহৰটো মজা আহিব তাৰপিছত কথা পাতি আছিলোঁ আৰু অংকুৰে মানে কৈ থাকে শিৱসাগৰ আহিবা ময়ো কওঁ শিৱসাগৰ যাম বুলি ফেলে কি কিন্তু ফাইনেলি আজি লগালগি হ'লো আৰু মানে ফিজিকেলি লগ পোৱা নাছিলোঁ ন কিন্তু কি হ'ল ভায়ে কৈ আছে যে তুমি কিয় ভিডিঅ' নকৰা বা কিয় আগৰ নিচিনা কমেডি নকৰা গোটেইখিনি কথা কৈছোঁ ভাইক যে মোৰ অলপ বাৰ্ডেন আছে একদম ধুনীয়া এটা ৰাইড প্লেন কৰিছোঁ আমি আৰু মোকো মাতিছে সি যাম মই ৰাইডটোলৈ চ' তেতিয়ালৈকে মই আজৰি হৈ যাম বাকী বহুত বেছি ভাল লাগিলে আৰু মই এক্সপেক্ট কৰা নাছিলোঁ মানে আমাৰ ঘৰত আজি ইমান ধুনীয়া এটা ধৰি লওক পৰিৱেশ হ'ব বুলি বাকী এতিয়াতো খাবলৈ চাবলৈ একো নাই এতিয়া মই একো দিবলৈ নাই খাব চ' বন্ধুসকল প্ৰায় টাইম হৈছে এইটো ডাউন হ'লে মোবাইল 1:22 আৰু এতিয়াও চবেই এডিটিঙত ব্যস্ত আপোনালোকে ভাবক যে এটা ভ্লগ দিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় এতিয়া ইয়াৰ ভ্লগ চালে মই এৰিয়ে দিছোঁ মোৰ ব্লগ এডিটে কৰা নাই ইয়াৰ ভ্লগ এডিট কৰিলে ইয়াৰ ভ্লগ এডিট কৰিলে তেওঁ এতিয়ালৈকে কৰি আছে অকণ কিবা কিবি আমি এতিয়া চাই আছোঁ চবৰে ব্লগ ইয়াৰ ভ্লগ চেক কৰিছে তাৰপৰা ইয়াৰ চেক কৰিব তাৰপৰা ইয়াৰ চেক হয় এনেই ভাবকচোন যে এনেইতো ভাবিছে ধৰি লওক ই অকণ পপুলাৰ হৈ গ'ল
বছে চাই আছে আৰু ভিডিঅ' বিলাক কেনেকুৱা হৈছে ধৰি লওক কোনো বছ নহয় এইটো চবে ভগৱানে চবকে মানে আইডিয়াটো পাইছো আৰু তো 216ডাল হাৰা হয়নে নহয় মোৰো 216ডাল না মানে ভাল বেয়াটো 216ডাল হাৰ সেই বুলি কৈছে এই নহয় 206ডাল মানে 206ডাল চৰি